নাই আপোনালোকে জানে যে আমি যৌথভাৱে ডিমৌৰ কেইবাটাও সংগঠনে আমি স্মাৰ্ট মিটাৰৰ যি অস্বাভাৱিক যি বিল আহিছে এই সন্দৰ্ভত স্মাৰ্ট মিটাৰবোৰ সলনি কৰিবৰ বাবে পূৰ্বৰ ডিজিটেল মিটাৰবোৰ স্থাপন কৰিবৰ বাবে আমি আন্দোলন কৰি আহিছিলোঁ। আমি দ্বিতীয় কাৰ্যসূচীত আচলতে কৈছিলোঁ, পূৰ্বৰ কাৰ্যসূচীত আমি এটা কথা কৈছিলোঁৱে যে APDCL কাৰ্যালয়ে নিজে নিজে গৈ ৰাইজৰ পৰা স্মাৰ্ট মিটাৰসমূহ তেওঁলোকে খুলি আনিব লাগিব। তেওঁলোকে নোখোলাৰ বাবে আজি ৰাইজে নিজেই তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে বহু ৰাইজে মিটাৰসমূহ খুলি আহি এই কাৰ্যালয়টোত জমা দি দিছে। আৰু ইয়াৰ যোগেদি আমি পুনৰবাৰ অসম চৰকাৰৰ এই নিমাতী কন্যা, এই অধ্যক্ষ, এই অকমন্য যিগৰাকী শক্তিমন্ত্ৰী আছে নন্দিতা গাৰ্লুচাক, তেখেতক আমি একদম অনুৰোধ জনাইছোঁ যে বাইদেউ অলপ মুখখন খোলক, কিবা এটা ষ্টেটমেণ্ট দিয়ক। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আমি অনুৰোধ জনাইছোঁ যে দাদা আপুনি এটা টুইট দিয়ক বা ফেচবুকত এটা লাইভ আহি পেলাই ৰাইজক অলপ বুজাওক যে কি হৈছে কি নাই হোৱা। কাৰণ আপুনি অন্য দিশবিলাকত যথেষ্ট ফেচবুক লাইভ দি আমি দেখিবলৈ পাওঁ। আৰু এই বিষয়টোতো যদি আপুনি এটা ফেচবুক লাইভ দি পেলাই ৰাইজক যদি সচেতন কৰে বা কি হৈছে কথাবোৰ যদি বুজায়, তেতিয়া নিশ্চয়কৈ আমি বুজিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। আৰু এটা কথা মই এতিয়া আমি প্ৰথমতে আহি দেখি পালোঁ যে ইয়াৰ যিগৰাকী বিষয়া আছে তেওঁলোকে এটা কথা কৈছে যে আমি স্মাৰ্ট মিটাৰসমূহ কৰ্তন কৰিবলৈ বা কাটি আনিবলৈ আমি পাৰ্মিশ্যন দিয়া নাই বুলি কথা এটা কৈছে। আচলতে যিসকল কাষ্টমাৰ আছে তেওঁলোকক কিবা পিছত পদক্ষেপ ল'ব নেকি, তেওঁলোকে কিবা আইনী ব্যৱস্থা গ্ৰহণ কৰিব কি বুলি ভাবে? সেইটো তেওঁলোকৰ কথা আচলতে, কাৰণ ৰাইজে স্বতঃস্ফূৰ্তভাৱে খুলি আছে। ইয়াত কোনো আমি দল সংগঠনে গৈ পেলাইও কোৱাকৈ নাই যে মিটাৰবোৰ খুলি আনিব লাগে বুলি। ৰাইজে নিজে খুলিম কৈ আছে, খুলি লৈ গুচি আহিছে। আৰু যদি ভালকৈ APDCL যদি এটা চাই, বিভিন্ন জেগাত মিটাৰ যদি খুলি থৈ দিছে আৰু ডাইৰেক্ট মানুহে কানেকশ্যন কৰি থৈ আছে, এইটো একদম চিধা সঁচা কথা হৈ আছে। কাৰণ মানুহ নোৱাৰিছে ইমানটো বিল দিবলৈ। কাৰণ খাটি খোৱা ৰাইজে ডেইলি 300-400 টকা হাজিৰা কৰা মানুহ এটাই 800 টকা, 1000 টকা, 2000 টকা বিল দিব নোৱাৰে। এইটো কোনো কাৰণে সম্ভৱেই নহয়। আলু পিঁয়াজৰ সকলোতে মূল্য বৃদ্ধি হৈ আছে। তাৰপিছত আকৌ এই গৰমৰ দিনকেইটা যদি স্মাৰ্ট মিটাৰ নামত যদি মানুহক মাধমাৰ মাৰে, এই কথাটো আৰু কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু এটা কথা, যদি APDCL যদি আমাৰ ৰাইজক যদি চেলেঞ্জ কৰি পেলাই কিবা আইন কানুনৰ মাজত যদি কিবা কৰিম বুলি ভাবে, তেন্তে সেয়া তেওঁলোকে এখন কল্পনাৰ পৃথিৱীত জীয়াই আছে বুলি ভাবক। কাৰণ আন্দোলন জংগী হৈ যাব, এই কাৰ্যালয়ত স্তব্ধ কৰি দিয়া হ'ব। ৰাইজক কোনো হাৰাশাস্তি কোনো দিব নোৱাৰিব। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব। আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।